নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ টিপছ চেনেললৈ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ বছৰেকীয়া পৰীক্ষা 2024-25 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্ন কাকতখন। এই ভিডিঅ'টোৰ জৰিয়তে এই প্ৰশ্ন কাকতখনৰ প্ৰায়খিনি প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰা হ'ব। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাক 1 নম্বৰতে খালী ঠাই পূৰ কৰা দিয়া হৈছে। ইয়াতে 10টা খালী ঠাই পূৰ কৰা দিছে, 10 নম্বৰ আছে, অৰ্থাৎ প্ৰত্যেকতে 1 নম্বৰকৈ দিয়া হৈছে। এতিয়া প্ৰথম প্ৰশ্নটো দিছে যে 56 দিন সমান ডেছ সপ্তাহ, অৰ্থাৎ খালী ঠাই ৰখা হৈছে। এতিয়া কথাটো হৈছে আমি জানিব লাগিব যে এসপ্তাহত কিমান দিন। এসপ্তাহত আমি সকলোৱে জানো 7 দিন। এতিয়া 7ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি কি পাব পাৰোঁ? 56 পাব পাৰোঁ। আৰু আমি কি সংখ্যা পূৰণ কৰিলে 7ৰ লগত 56 পাম? 8, অৰ্থাৎ 7 8 গুণ 56। আৰু এইখিনিতে ক'ব খুজিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যোগৰ নেওতা, বিয়োগৰ নেওতা আৰু লগতে পূৰণৰ নেওতা কিন্তু মুখস্থ ৰাখিবই লাগিব। পূৰণৰ নেওতা বেছি প্ৰয়োজনীয়। যোগ বিয়োগ বাৰু আমি হাতেৰে কিবা কৰি মেলি কৰিব পাৰিম, হয়নে? আঁচ পাৰিয়ে হওক কিবা কৰি কৰিব পাৰিম, কিন্তু পূৰণৰ নেওতা আমি একেবাৰে মুখস্থ ৰাখিব লাগিব, যাতে যিটোৱে সোধা যায় তাৰেই যাতে আমি টপৰাই উত্তৰটো মনলৈ আনিব পাৰোঁ। এতিয়া আমাক খটো দিছে 180 ছেকেণ্ডত ডেছ মিনিট, অৰ্থাৎ খালী ঠাইত আমি কি লিখিব লাগিব? তাৰে পূৰ্বে আমি জানিব লাগিব যে 1 মিনিটত কিমান ছেকেণ্ড। 1 মিনিটত আমি সকলোৱে জানো 60 ছেকেণ্ড বুলি হয়। এতিয়া 60 ছেকেণ্ডৰ লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিলে 180 পাম? এতিয়া 180 পাবলৈ হ'লে আমি 60ৰ লগত কি সংখ্যা পূৰণ কৰিব লাগিব? 3 সংখ্যাটো পূৰণ কৰিব লাগিব, অৰ্থাৎ 60 3 গুণ কিমান? 180। এই ধৰণে আমি কৰিলে, অৰ্থাৎ এইবাৰ যদি এনেকুৱা ধৰণৰ যোৱা বছৰ যদি এনেকুৱা ধৰণৰ আহিছে, এইবাৰ যদি বেলেগ আহে, আমি এই কেলকুলেশ্যনটো কৰিলে হৈ গ'ল যে এনেকৈ এসপ্তাহত 7 দিন, 1 মিনিটত 60 ছেকেণ্ড। তো আমি তাৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি এইটো পাম। সেই হিচাপে যদি আমি কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ ভুল নহ'ব। এতিয়া আমাক গটো কি দিছে? 10 দিন সমান ডেছ ঘণ্টা। এতিয়া আমি প্ৰথমে জানিব লাগিব যে আমাৰ এদিনত কিমান ঘণ্টা। আমি সকলোৱে জানো এদিনত কিমান ঘণ্টা? 24 ঘণ্টা। এতিয়া আমি 24ৰ লগত যদি 10টো কি কৰি দিওঁ? পূৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাই যাম? 140 ঘণ্টা পাই যাম। এনেধৰণে এইকেইটা ওলালে আমাৰ আটাইবোৰ উত্তৰ শুদ্ধ হৈ যাব। ঠিক আছে, সকলোৱে বুজি পাইছে নহয় মই কি ধৰণে বুজাবলৈ চেষ্টা কৰিছোঁ? এতিয়া আমাক নেক্সটটো দিছে 6.80 টকা বিয়োগ 3.25 টকা। আৰু এইটোক এতিয়া আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। আৰু বিয়োগ কৰোঁতে আমি ইয়াতে কিমান পাইছোঁ? 3.55 টকা। তাৰপিছত 8 পইচাত কেনেকৈ টকালৈ আমি নিব লাগিব? 0.08 টকা, এই ধৰণে আমি লিখিব লাগিব। তাৰপিছত আমাক নেক্সটটো দিছে 4 পূৰণ ডেছ যোগ 6, আৰু ইয়াতে দিয়া হৈছে 4 পূৰণ 8 যোগ 4 পূৰণ 6। এতিয়া 6টো আমি দুবাৰ পালোঁ, হয়, 4টো আমি 3বাৰে পালোঁ যেনিবা, কিন্তু 8 সংখ্যাটো আমি এবাৰেই পাইছোঁ। তো ইয়াতে আমি কি পাতিব লাগিব? 8টো পাতিব লাগিব। তাৰপিছত এনেকুৱা কি সংখ্যা আমি পূৰণ কৰিলে কি পাম? 0 পাম। আৰু আমি 0ৰ লগত যি সংখ্যাই পূৰণ নকৰোঁ কিয় তেতিয়া আমি কি পাম? 0 পাম। অৰ্থাৎ 65ৰ লগত কি পূৰণ কৰা হৈছে? 0, সেইকাৰণে আমি উত্তৰো তাৰ কি পাইছোঁ? 0। এইটো কথা সকলোৱে মনত ৰাখিলে হ'ল যে 0ৰ লগত যি সংখ্যাই পূৰণ কৰা নাযাওক কিয় তাৰ উত্তৰ কিন্তু 0 হ'ব। তাৰপিছত আমাক ইয়াতে দিছে 6টা আপেলৰ 3/1 অংশ ডেছটা আপেল। এতিয়া আমি কি কৰিব লাগিব যে 3ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি কি পাব পাৰোঁ? 6 পাব পাৰোঁ, অৰ্থাৎ 3 দুগুণ কিমান? 6। সেয়েহে আমি ইয়াতে কি লিখিলোঁ? 2 লিখিলোঁ। তাৰপিছত 7/5 ভগ্নাংশটোৰ লব আমি সকলোৱে জানো লবটোক ওপৰক কয় আৰু হৰটোক তলক কয়, হয়। তো সেয়েহে এই ভগ্নাংশটোৰ লব কোনটো হ'ব? 5টো হ'ব। তাৰপিছত বেলনৰ বক্ৰতল কেইখন? এখন। আৰু এইখিনি কথা যোৱা বছৰ যদি বেলনৰ আহিছিলে এইবাৰ বেলেগ আহিব পাৰে। তো সেয়েহে আমাৰ জ্যামিতিৰ বা আমাৰ যিখিনি আকৃতিৰ যিখিনি কথা আছে আমি গোটেইখিনি ভালদৰে পঢ়িব লাগিব। এতিয়া আমাক 2 নম্বৰ দিছে শুদ্ধ নে অশুদ্ধ লিখা। এতিয়া আমি শুদ্ধ নে অশুদ্ধ কেনেধৰণে লিখিম? যে কটো দিছে 12 পূৰণ 100 সমান 12,000। আমি এইখিনি পূৰণ কৰি চালে গম পাম এইটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব। মই ইয়াতে অশুদ্ধ লিখি ৰাখিছোঁ, কাৰণ 12ৰ লগত 100 পূৰণ কৰিলে আমি 12,000 নাপাওঁ। তাৰপিছত আমাক খটো দিছে ক আৰু খ
দুটা সংখ্যা হ'লে ক পূৰণ খ সমান খ পূৰণ ক এইটো কিন্তু কি হ'ব শুদ্ধ হ'ব বাকী গোলকৰ চুক নাই এইটো শুদ্ধ পানীৰ পাইপ ঘনক আকৃতিৰ পানীৰ পাইপ জানো ঘনক আকৃতিৰ হয় পানীৰ পাইপ দেখিবলৈ কেনেকুৱা টাইপ চুঙাৰ নিচিনা হয়নে সেয়েহে আমি এইটো কি লিখিছোঁ অশুদ্ধ লিখিছোঁ তাৰপিছত উত্তৰটো দিছে 100/3 সমান 0.3 এইটো হ'ব কি অশুদ্ধ যেহেতু দুটা শূন্য আছে আমি ইয়াতে কি বহাব লাগিছিলে দুটা শূন্য বহাব লাগিছিলে তাৰপিছত আমাক ইয়াতে 3 নম্বৰটো দিছে 12/5 হৰণটোৰ ভাগশেষ কিমান এইখিনি মই ধুনীয়াকৈ কৰি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু কেনেধৰণে হৰণ কৰা হয় এইখিনি কথা বুজাবলৈ চেষ্টা কৰিম হৰণ কৰিবলৈ হ'লে পুনতে আমি এনেধৰণে পাতি ল'ব লাগিব 12টো ইয়াতে পাতিব লাগিব আৰু যিটো সংখ্যাৰে হৰণ কৰিম সেইটো আমি এইখিনিত পাতিব লাগিব এতিয়া পাতি মেলি আমি পাছৰ ভাগত চাব লাগিব যে 12 বা 12তকৈ সৰু সংখ্যা আছে নে নাই আৰু আমি পাছৰ ভাগত 12 সংখ্যাটো নাপাওঁ কিন্তু 12তকৈ সৰু সংখ্যা আছে অৰ্থাৎ 10 আছে এতিয়া 10টো পাবলৈ হ'লে পাছৰ লগত কি সংখ্যা পূৰণ কৰিব লাগিব 2 সংখ্যাটো অৰ্থাৎ 5 × 10 সেয়েহে আমি এনেধৰণে কৰিলোঁ আৰু কৰি পেলাই আমাৰ ভাগশেষ কিমান ৰ'ল 2 ৰ'ল অৰ্থাৎ 12ৰ পৰা যদি 10 বিয়োগ কৰা যায় তেতিয়াহ'লে আমাৰ হাতত কিমান থাকিব 2 থাকিব এনেধৰণে আমি হৰণ কৰিব লাগিব বুজি পোৱা গৈছে এতিয়া আমাক নেক্সট কি দিছে সেইটো চাইছোঁ 902 পইচাক টকালৈ নিয়া 902 পইচাক টকালৈ নিবলৈ হ'লে 9.202 টকা এনেধৰণে লিখিব লাগিব তাৰপিছত 5 নম্বৰটো দিছে তলৰ চিত্ৰটোৰ কিমান অংশ ৰং কৰা আছে ভগ্নাংশ হিচাপে লিখা এতিয়া আমাৰ ইয়াতে কেইটা অংশ আছে পুনতে আমি সেইটো চাব লাগিব 1 2 3 4 চাৰিটা অংশ আছে আৰু তাত কেইটাত কৰা হৈছে তিনিটাত ৰং কৰা হৈছে সেয়ে আমি ইয়াতে কি লিখিছোঁ 4/3 অংশ লিখিছোঁ তাৰপিছত আমাক 6 নম্বৰটো দিছে শংকুৰ দাঁতি কিমানটা এয়া আমি পঢ়িব লাগিব দেই শংকুৱে হওক গোলকে হওক চুঙাই হওক যিয়ে হওক আমি কিন্তু পঢ়িব লাগিব ঠিক আছে এতিয়া শংকুৰ দাঁতি কিমানটা এটা তাৰপিছত আমাক চৌপলৰ চুক কিমানটা সুধিছে ইয়াৰে উত্তৰ হ'ব 8টা তাৰপিছত আমাক 8 নম্বৰটো সুধিছে 300 টকাত 50 টকীয়া নোট কেইখন থাকিব আৰু ইয়াৰে উত্তৰটো কি হ'ব 6খন থাকিব কেনেকৈ 50 6 গুণ কিমান হ'ব 300 হ'ব হয়নে সেয়েহে আমাৰ উত্তৰটো কি হ'ব 6খন হ'ব তাৰপিছত 9 নম্বৰটো সুধিছে 0.08ক ভগ্নাংশৰ ৰূপত লিখা যিহেতু ইয়াতে দুটা শূন্য আমি পাইছোঁ অৰ্থাৎ কিহেৰে কৰিব লাগিব 100 হ'ব লাগিব হয় আৰু 100 ভাগৰ কি হ'ব 8 হ'ব আৰু এই কাৰণে এইটো কি হৈছিলে অশুদ্ধ হৈছিলে কাৰণ এটা শূন্য দিয়া হৈছিলে যদি দুটা শূন্য দিয়া থাকিলেহেঁতেন তেতিয়াহ'লে এইটো কি হ'লে হয় শুদ্ধ হ'লে বুজি পোৱা গৈছে এতিয়া আমাক নেক্সট দিছে 10 নম্বৰটো দিছে তাৰিখ লিখা 2002 চনৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ আৰু এইটোক আমি কেনেধৰণে লিখিম মই দেখাই দিছোঁ এই ধৰণে 11/02/2002 এনেধৰণে আমি তাৰিখ লিখিব লাগিব বাকী এতিয়া আমাক 11 নম্বৰটো দিছে 7 টকা 75 পইচাক টকাত প্ৰকাশ কৰা 7 টকা 75 পইচাক টকালৈ প্ৰকাশ কৰিবলৈ হ'লে 7.75 টকা বুলি আমি প্ৰকাশ কৰিব লাগিব নেক্সট আমাক দিছে চুটি নিয়মেৰে হৰণ কৰা এইটো এটা মই ট্ৰিক কওঁ দেই যিহেতু আমাৰ চুটি নিয়মেৰে হৰণ কৰোঁতে অকণমান বাকী এইবিলাক ৰোৱাটো বৰ কনফিউজ লাগে হয়নে যে কেনেধৰণে মানে এই বাকীটো ৰাখি থ'ব লাগিব আকৌ তাৰ পৰা আমি কিবা কিবি মিলাই থাকিব লাগিব তেতিয়া আমাৰ ভুল হোৱাৰ চান্স থাকে হয় আমি চুটি হৰণ শিকাটো দৰকাৰ আমি শিকিব লাগিব কাৰণ আমি পিছত যেতিয়া লখাগু উলিয়াব লাগিব তেতিয়া আমাক চুটি নিয়মৰ হৰণে লাগিব অৰ্থাৎ আমি যেতিয়া ডাঙৰ হৈ যাই থাকিম তেতিয়া আমাক লাগতিয়ালখিনি আমি শিকিবই লাগিব হয়নে কিন্তু যিহেতু আমাৰ বয়স অনুযায়ী আমাৰ ব্ৰেইনবোৰে অকণমান কমকৈ কাম কৰে সেয়েহে আমি কি কৰিব লাগিব যিটোৱে আমাক মনত ৰখা শক্তিটো বেছিকৈ ধৰি ৰাখিব পাৰে সেইটোহে আমি চেষ্টা কৰিব লাগিব আৰু মই এইকাৰণে কি কৰিছোঁ যে যিসকলৰ অকণমান কনফিউজ থাকে যে চুটি নিয়মত কৰিবলৈ দিগদাৰ পাই থাকে তেওঁলোকে কিন্তু পুনতে দীঘল নিয়মতে কৰিলে হ'ল আৰু কৰি পেলাই কেনেধৰণে চুটি নিয়মত কৰিব সেইটো মই সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া যিহেতু আমাক ইয়াতে দিয়া হৈছিলে 75ক 4ৰে হৰণ কৰিব দিয়া হৈছিলে চুটি নিয়মেৰে পুনতে মই কি কৰিছোঁ এই ধৰণে দীঘলকৈ উলিয়াই লৈছোঁ অৰ্থাৎ 4 × 4 যিহেতু 4ৰ ভাগত কি নাই 7 নাই সেয়েহে আমি 7তকৈ সৰু সংখ্যাটো লৈছোঁ 4 × 4 লৈছোঁ লৈ পেলাই 7ৰ পৰা 4 আমি বিয়োগ কৰোঁতে 3 পালোঁ আকৌ 5টো আমি নমাই আনিছোঁ হয় আৰু এতিয়া 4 ভাগত যিহেতু 35 নাই সেয়েহে আমি কি লৈছোঁ 4 × 8 = 32 লৈছোঁ সেয়েহে বাকী কিমান থাকিলে আমাৰ 3 থাকিলে হয় এতিয়া আমি এই সংখ্যাটোৱে এই যি 18 আৰু 3টো কেনেধৰণে চুটি নিয়মত বহুৱাব লাগিব এইটো মই ইয়াতে দেখাই দিছোঁ অৰ্থাৎ চুটি নিয়ম মানে আমাৰ একেবাৰে সময় নালাগিব আমি ধুনীয়াকৈ লগালগ কৰি পেলাই শেষ কৰিব লাগিব কিন্তু তাৰ মাজতো কিছুমানৰ কনফিউজ থাকে হয়তো কেতিয়াবা এনেকুৱা হৈ যায় কি বা আছিলে বাকী ৰওঁতে কিবা কৰোঁতে অকণমান ভুল হ'ব পাৰে সেয়েহে যিসকলে অকণমান কনফিউজত থাকে তেওঁলোকে পুনতে দীঘল নিয়মৰে কৰি ল'লে হ'ল আৰু কৰি পিনি
এনেধৰণে কৰি দিলে হ'ল যে এইটো যিমান ভাগফল ওলাইছে সিমানখিনি ইয়াতে বহাই দিলে হ'ল আৰু যিটো বাকী ৰৈছে এইটো আমি ওচৰত এনেধৰণে লিখি দিলে হ'ল গম পোৱা গৈছে মই এনেকৈ কোৱা নাই যে ছুটি নিয়মটো শিকিব নালাগে শিকিব লাগে কিন্তু যাৰ কিবাও প্ৰব্লেম থাকে কনফিউজ থাকে তেওঁলোকে পৰীক্ষাৰ দিনাখন এটলিষ্ট ইমান ভাবি থাকিবলগীয়া নাই পোনতে যিটো সহজ যেন লাগে সেইটো কৰি মেলি এইখিনি কাম কৰি দিলে হ'ল মোৰ কথাটো হৈছে পৰীক্ষাত কনফিউজ হৈ ভুল কৰাতকৈ আমি যিটোতে ঠিক যেন পাওঁ সেইটো কৰি পেলাই শুদ্ধ কৰাটোহে উচিত কাম ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছোঁ আৰু এতিয়া আমাক 13 নম্বৰটো দিছে 6 মিনিট 45 ছেকেণ্ডত কিমান ছেকেণ্ড উলিওৱা এতিয়া যিহেতু আমি 6 মিনিট আৰু 45 ছেকেণ্ড আমাক দুটা সংখ্যা ইয়াতে দিয়া হৈছে তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমে আমি জানিব লাগিব যে 1 মিনিটত কিমান ছেকেণ্ড 60 ছেকেণ্ড আৰু এতেকে 6 মিনিটত আমাক কি কৰিব লাগিব আমি 60 পূৰণ 6ক আমি কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব তেতিয়া আমি 360 পাম আৰু লগতে যিহেতু আমাক 45 ছেকেণ্ডটো দিয়া হৈছিলে সেই 45 ছেকেণ্ডটোক 360 লগত কি কৰি দিছোঁ যোগ কৰি দিছোঁ আৰু যোগ কৰোঁতে আমি কিমান পালোঁ 405 ছেকেণ্ড পালোঁ তাৰপিছত আমাক মান উলিওৱা দিছে মান উলিওৱা 15টা বগৰীৰ 5 ভাগৰ 4 দিছে এইটো কেনেধৰণে কৰিব লাগে দেখুৱাই দিছোঁ বাৰু 15টা বগৰীৰ 5 ভাগৰ 4 পুনতে আমি 15টা বগৰীৰ 5 ভাগৰ 1 কৰি লৈছোঁ 15 হৰণ 5ক কৰিছোঁ কৰোঁতে আমি 3টা পাইছোঁ তাৰপিছত এতেকে 15টা বগৰীৰ 5 ভাগৰ 4 ওলাওঁতে আমি যিটো 3 পালোঁ সেই 3টো ইয়াতে 4 লগত কি কৰি দিছোঁ পূৰণ কৰি দিছোঁ আৰু কৰোঁতে আমি কিমান পালোঁ 12 পালোঁ অৰ্থাৎ ইয়াৰে উত্তৰটো কিমান হ'ব 12 হ'ব ঠিক আছে এনেধৰণে কৰিলে হৈ গ'ল বাকী 15 নম্বৰটো দিছে হৰণ কৰি ভাগফল উলিওৱা ভাগফল উলিয়াব দিছে 510ক 6ৰে হৰণ কৰিব দিছে আৰু এনেধৰণে কৰিব লাগিব আমি হৰণটো ধুনীয়াকৈ পাতি ল'লে হ'ল 510 আৰু ইপিনে 6ৰে আমাক হৰণ কৰিব দিছে 6 ভাগত আমি এতিয়া চাব লাগিব 51 আছেনে নাই যদি 51 নাই তেতিয়াহ'লে তাতকৈ আমি সৰু ল'ব লাগিব আৰু 6 ভাগত আমি পাইছোঁ যে 8 6 গুণ কিমান 48 হয় এতিয়া যেহেতু 1ৰ পৰা 8 বিয়োগ নাযায় সেয়ে আমি 5ৰ পৰা কি লৈছোঁ 1 এটা লৈছোঁ লৈ পেলাই 11ৰ পৰা 8 গ'লে কিমান হ'ব 3 বাকী শূন্যটো নমাই আনিছোঁ আৰু 6ৰ ভাগত 30 সংখ্যাটো আছে অৰ্থাৎ 6 5 গুণ 30 এনেধৰণে আমি কৰিলোঁ আৰু ভাগফল আমি কিমান পালোঁ 85 পালোঁ হ'ব এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছোঁ এতিয়া আমাক নেক্সট দিছে 12 সপ্তাহত কিমান দিন এতিয়া 12 সপ্তাহত কিমান দিন উলিয়াব লাগিলে আমি কেনেকৈ কৰিব লাগিব যে আমি জানো 1 সপ্তাহত 7 দিন 12 সপ্তাহত কিমান হ'ব 12 পূৰণ 7 দিন এই হিচাপে পূৰণ কৰিব লাগিব আৰু কৰি পেলাই যিটো উত্তৰ ওলাব সেইটোৱে হ'ব ইয়াৰে উত্তৰ ঠিক আছে এনেধৰণে আমি কৰিব লাগিব আৰু এতিয়া অলৰেডি মই যেহেতু গণিতকেইটা বুজাওঁতে অকণমান সময় লাগিলে আৰু মই আপোনালোকক ক্ষমা বিচাৰিছোঁ যে মই সম্পূৰ্ণ ভিডিঅ'টো এইকাৰণে আনিব নোৱাৰিলোঁ কাৰণ মই যোৱা দুদিনৰ পৰা অকণমান বেমাৰত আছিলোঁ আৰু ব্যস্ত আছিলোঁ মই কৰিব নোৱাৰিলোঁ ভিডিঅ'টো সেয়ে আপোনালোকে মোক ক্ষমা কৰিব যিমানখিনি পাৰিছোঁ সেইখিনি বুজাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া সময়ো নাই যেহেতু পৰীক্ষা আহিছে সেইকাৰণে ভাবিলোঁ প্ৰশ্ন কাকতখনৰ ভিডিঅ'টো যিমান পাৰোঁ যিমান সম্ভৱ হয় মই সোনকালতে দিবলৈ চেষ্টা কৰোঁ বাকী মই এবাৰ প্ৰশ্নকেইটা পঢ়াই দিছোঁ আপোনালোকক যিহেতু বিদ্যালয়ত পঢ়ুৱাই হৈছে আপোনালোকে তাৰ পৰাই চাবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে ধুনীয়াকৈ নোচোৱাকৈ কৰিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ কিমানখিনি পঢ়া হৈছে আপোনালোকে নিজে নিজৰ পৰীক্ষা কৰি ল'ব পাৰে যিহেতু পৰীক্ষা আহিলেই হয়নে গণিতৰ বিষয়ৰ পৰীক্ষা পৰহিয়ে আছে কাইলৈ আছে সেয়েহে ভাবিছোঁ যে সকলোৱে নিজে চেষ্টা কৰিলে হ'ল প্ৰশ্নকেইটাৰ পৰা উত্তৰকেইটা উলিয়াবলৈ আৰু যিখিনি সম্ভৱ হৈছে মই ধুনীয়াকৈ বুজাই মেলি দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে এনেধৰণে মোৰ ভিডিঅ'বিলাকত মৰম স্নেহ আৰু মোক আঁকোৱালি লৈ যাব আপোনালোকে কমেণ্টো কৰিছে যে মোৰ বুজোৱা ধৰণটো আপোনালোকৰ ভাল লাগে আৰু আগন্তুক দিনলৈ মই আপোনালোকে যিটো ক্লাছে পাব হয়তো এইটো ক্লাছ গৈ পেলাই আপোনালোকে চতুৰ্থ পাব আপোনালোকে যি ধৰণে কমেণ্ট কৰিব সেইধৰণে মই আপোনালোকক ভিডিঅ' প্ৰদান কৰিবলৈ চেষ্টা কৰিম আৰু সোনকালে সকলো ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকে আশীৰ্বাদ কৰিব আৰু এতিয়া মই আপোনালোকক প্ৰশ্নকেইটাই পঢ়াই দিছোঁ আপোনালোকে বেয়া নাপাব দেই মোক ক্ষমা কৰি দিব মোৰ এই অকণমান ভুলটিৰ কাৰণে যে মই আগতীয়াকৈ ভিডিঅ'টো কৰি নাৰাখিলোঁ মই শেষত ভিডিঅ'টো দিব লগা হ'ল কাইলৈ পৰীক্ষা আজি মই ভিডিঅ'টো আপলোড কৰি আছোঁ তথাপিও ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ ইয়াৰ দ্বাৰা উপকৃত হ'ব বাৰু এতিয়া মই নেক্সটটো কৈ দিছোঁ যে 17 নম্বৰটো আমাক পইচালৈ নিবলৈ দিছে আমি সকলোৱে কেনেধৰণে পইচালৈ নিব লাগে জানোৱেই আমাৰ কিতাপতো ধুনীয়াকৈ দিয়াই আছে আৰু বিদ্যালয়তো শিকোৱা হৈছে তাৰপিছত 18 নম্বৰটো দিয়া হৈছে 2014 চনটো লিপ ইয়াৰ হয়নে পৰীক্ষা কৰি দেখুওৱা লিপ ইয়াৰ হয়নে নহয় সেইটো কেনেধৰণে উলিয়াব লাগে হয়তো ছাত্ৰ ছাত্ৰীসকলে জানেই তেওঁলোকে এবাৰ আকৌ নিজে চেষ্টা কৰিলে হ'ল মই কেৱল মাত্ৰ প্ৰশ্নকেইটা পঢ়াই দিছোঁ দেই তাৰপিছত আমাক 19 নম্বৰটো দিয়া হৈছে 900 মিনিটক ঘণ্টালৈ নিয়া তাৰপিছত 20 নম্বৰটো দিয়া হৈছে তলৰ ভগ্নাংশবোৰ দশমিক ৰূপত লিখা তাৰপিছত ইয়াতে দিয়া হৈছে কটোত দিয়া হৈছে 100 ভাগৰ 75 আৰু শটোত দিয়া হৈছে 10 ভাগৰ 6
তাৰপিছত 21টো দিয়া হৈছে পইচালৈ নি যোগ কৰা এই সংখ্যাটো পইচালৈ পোনতে লৈ যাব দিছে আৰু তাৰপিছত তাক কি কৰিব দিছে যোগ কৰিব দিছে তাৰপিছত আমাক 22 নম্বৰটো হৰণফল উলিয়াব দিছে আৰু মই অলৰেডি কেনেধৰণে হৰণ কৰা হয় মই সেইখিনি শিকালোৱে আশা কৰোঁ যিখিনি হৰণ মানে আহিব সেইখিনি সকলোৱে ভালদৰে কৰিবা বাকী 23 নম্বৰটো আমাক পূৰণফল উলিওৱা দিছে পূৰণফল উলিয়ালে হ'ল প্ৰথমে 4 ন গুণটো কিমান হয় সেইটো পূৰণ কৰি ল'লে হ'ল তাৰপিছত যিমান ওলাব সেই কি কৰিব লাগিব 5টোৰ লগত সেইটো সংখ্যা পূৰণ কৰি দিলে হ'ল আৰু তাৰপিছত 11 দিয়া আছে নহয় সেই যিটো আকৌ 5ৰ লগত কৰোঁতে সংখ্যাটো উলিয়াব সেই সংখ্যাটোৰ লগত 11টো পূৰণ কৰি দিলে হ'ল ঠিক আছে তাৰপিছত আমাক 24টো বিয়োগ কৰা দিছে এই ওপৰৰ সংখ্যাটোৰ পৰা তলৰ সংখ্যাটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তাৰপিছত আমাক 25 নম্বৰ কাক বুলি লিখা দিছে আৰু প্ৰতিটোৰে চিত্ৰ আঁকা এনেকুৱা ধৰণৰ আমাৰ পৰীক্ষাত এইবাৰো আহিব পাৰে চতুৰ্ভুজ ৰশ্মি এনেকুৱা ধৰণৰ আৰু কি আছে আটাইখিনি চালে হ'ল তাৰপিছত আমাক 26 দিছে 2016 চনৰ মাৰ্চ এপ্ৰিল মে জুন এই 4টা মাহত মুঠতে কিমান দিন এনেকুৱা ধৰণৰ অংক আহিব আমি চাব লাগিব 27ত আমাক দিছে এটা বাকচত 12খন কিতাপ ভৰাব পাৰি 132খন কিতাপ ভৰাবলৈ কিমানটা বাকচ লাগিব আৰু এইখিনিতে ক'ব খুজিছোঁ যে মৌখিকৰ কেইটামান প্ৰশ্ন অৰ্থাৎ মই যোৱাটো ভিডিঅ'ত মৌখিকৰ ভিডিঅ' এটা দিছিলোঁ আৰু তাত এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু মই শিকাইছিলোঁ দেই তো আশা কৰোঁ তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চালেও সকলো ছাত্ৰ ছাত্ৰী এনেকুৱা ধৰণৰ অংকবোৰো কৰিব পাৰিব তাৰপিছত 28টো দিছে এটা ত্ৰিভুজ আঁকি নামাকৰণ কৰা আৰু বাহুবোৰৰ নাম লিখা তাৰপিছত 29টো দিছে এটা হৰণ অংকৰ ভাজ্য 241 ভাগফল 17 আৰু ভাগ 3 ভাজক কিমান হ'ব উলিয়াব দিছে 30টো দিছে এটা পেকেটত 8খনকৈ বিস্কুট আছে এটা বাকচত 12টা পেকেট ধৰে এখন দোকানত 10টা বাকচ আছে দোকানখনত মুঠতে কিমানখন বিস্কুট আছে এই কথা অংকবিলাক কিন্তু চাব লাগিব তাৰপিছত 31টো দিছে কবিতাই দেউতাকৰ লগত কিতাপৰ দোকানলৈ গ'ল তাত তেওঁলোকে 250 টকাৰ কিতাপ আৰু 125.75 টকাৰ বহি কিনিলে দেউতাকে দোকানীক 495 টকা দিলে দোকানীয়ে দেউতাকক কিমান টকা ঘূৰাই দিলে তাৰপিছত আমাক 32টো দিছে বাওঁফাল আৰু সোঁফাল বেলেগে বেলেগে সৰল কৰি দেখুৱাই এনেকুৱা সৰল হয়তো সকলোকে শিকোৱা হৈছে 33টো দিছে হৰণ কৰা আৰু তলৰ সম্পৰ্কটো সত্যাপন কৰা ভাজ্য ভাজক পূৰণ ভাগফল যোগ ভাগ হওক এইটো হয়নে নাই শুদ্ধ মানে সেইটো প্ৰমাণ কৰিব দিছে তাৰপিছত পূৰণফল উলিওৱা দিছে এই সংখ্যাটোৰ লগত এইটোক কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব কেনেধৰণে পূৰণ কৰি আমি জানো নহয় পোনতে এইটোৰে এইটো কৰিব লাগিব তাৰপিছত এইটোৰে এইটো তাৰপিছত এইটোৰে এইটো প্ৰথমে 2 5 3 অৰ্থাৎ 8 2 গুণ কিমান সিমান ঠিক আছে তাৰপিছত 8 5 গুণ কৰিব লাগিব আৰু তাৰপিছত 8 3 গুণ কৰিব লাগিব তাৰপিছত এইটো কি কৰিব লাগিব পোনতে 7 5 গুণ কৰিব লাগিব তাৰপিছত 7 4 গুণ কৰিলোঁ ঠিক আছে এটা ষ্টেপ আমাৰ শেষ তাৰপিছত কি এটা ঘৰ পাৰ কৰি পেলাই আমি 2 5 গুণ কিমান হ'ব সেইটোৰে আমি তাৰপিছত কৰিব লাগিব তাৰপিছত 2 4 গুণ কিমান হ'ব সেনেকৈ আমি পূৰণ কৰিব লাগিব তাৰপিছত আমাক 35টো দিছে তোমাৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় খাদ্য এনেধৰণৰ অৰ্থাৎ বাৰংবাৰতে হওক বা চিত্ৰলেখ হওক যি আছে আমি কিন্তু কিতাপৰ অনুশীলনী অনুসৰি আমি কি কৰিব লাগিব এইবিলাক পঢ়িব লাগিব বা আমি এইবিলাক চাব লাগিব যিকেইটা প্ৰশ্ন মই কৈ গৈছোঁ সকলোৱে নিজে নিজে এবাৰ চেষ্টা কৰিলে হ'ল দেই যে পৰীক্ষাৰ কাৰণে সকলোৱে সাজু হৈছেনে নাই যিহেতু ইমান দিন আমি বন্ধ পাই গ'লোঁ হয়নে তাৰপিছত আমাক 36টো দিছে যে তলৰ ইংৰাজী শব্দবোৰৰ অসমীয়া প্ৰতিশব্দ লিখা অৰ্থাৎ অসমীয়া প্ৰতিশব্দই হওক বা ইংৰাজী প্ৰতিশব্দই হওক কিন্তু আহিব সেয়েহে আমি চাব লাগিব আৰু তাৰে কিন্তু বিনিময়ত আৰু এটা বেলেগ অংক দিয়া থাকে আমি যিটো কৰোঁ যিটো সহজ যেন পাওঁ সেইটো কৰিলে হ'ল পইচালৈ নি বিয়োগ কৰিব দিছে একেই কথা আমি যেতিয়া যোগ কৰিব লাগিব পইচালৈ নি পেলাই এইটো কেৱল কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বাকী এইটো দিছে ক অংশৰ লগত খ অংশ শব্দসমূহ মিলোৱা অৰ্থাৎ আমাৰ ইংৰাজী প্ৰতিশব্দ অসমীয়া প্ৰতিশব্দ দিয়া হৈছে তাৰে লগত আমি কি কৰিলে হ'ল মিলাব পাৰিলে হ'ল তাৰপিছত আমাক নেক্সট দিছে তাৰে সলনি এটা দিছে যে খালী ঠাই পূৰ কৰা এইটো এনেধৰণৰ অংক কৰিব দিছে বাকী আমাক খটো দিছে 16ৰ লগত কি সংখ্যা পূৰণ কৰিলে 720 হ'ব তো প্ৰশ্ন কাকতখন এইখিনিয়ে আছিলে আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে যিখিনি মই কৰি দিয়া নাই তেওঁলোকে নিজে নিজে চেষ্টা কৰিব তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং